হেল্ল' এভৰিৱান, মই প্ৰেমী গগৈয়ে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মাধ্যমিক শাখাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ সুফলবৃত্তি পৰীক্ষা দিব, সেইসকল ছাত্ৰ ছাত্ৰীয়ে চাওক ভাষা জ্ঞানৰ আজিৰ পাৰ্ট 3 ভিডিঅ'টো। পাৰ্ট 1 আৰু পাৰ্ট 2 ভিডিঅ' দুটা যদি আপোনালোকে চোৱা নাই, তেন্তে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে চাই ল'ব। এই ভিডিঅ'টো অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰস্তুত কৰা হৈছে যদিও বাকীসকল ছাত্ৰ ছাত্ৰীও চাই জানি থোৱাটো ভাল, কিয়নো এই প্ৰশ্নোত্তৰসমূহ যিকোনো বৃত্তি পৰীক্ষাত হোৱাৰ সম্ভাৱনা বহুত। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এক নম্বৰ, যি কণীৰ পৰা উপজে ক অণ্ডজ, খ আণ্ডজ, গ স্বয়ম্ভু, ঘ বীজ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক অণ্ডজ। 2 নম্বৰ, দুৰ্লভ শব্দৰ সঠিক অৰ্থ হ'ল ক পাবলৈ টান, খ অমূল্য, গ অলভ্য, ঘ মূল্যহীন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক পাবলৈ টান। 3 নম্বৰ, তলৰ কোনটো বেলিৰ সমাৰ্থক শব্দ নহয়? ক আদিত্য, খ চন্দ্ৰ, গ সূৰ্য, ঘ ৰবি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ চন্দ্ৰ। 4 নম্বৰ, সংস্কৃতৰ পৰা অবিকৃত ৰূপত অসমীয়া ভাষালৈ অহা শব্দবোৰক কোৱা হয় ক অৰ্ধ তৎসম শব্দ, খ তৎসম শব্দ, গ তদ্ভৱ শব্দ, ঘ কোনোটোৱেই নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ তৎসম শব্দ। 5 নম্বৰ, এক শ্ৰেণীৰ স্তুতিমূলক বৈষ্ণৱ গীতক কোৱা হয় ক পয়াৰ, খ ভটিমা, গ শ্লোক, ঘ উপমা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ ভটিমা। 6 নম্বৰ, বৰগীতৰ ভাষা হ'ল ক অসমীয়া, খ পালি, গ ব্ৰজাৱলী, ঘ হিন্দী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ ব্ৰজাৱলী। 7 নম্বৰ, গুণ শব্দৰ বিপৰীত শব্দ হ'ল ক বুদ্ধি, খ গুণৱান, গ দুখ, ঘ দুখী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ দুখ। 8 নম্বৰ, আনৰ মুখলৈ বাট চাই থকা লোক ক চকু চৰহা, খ চকু লগা, গ চকুত পৰা, ঘ পৰমুখা পেশী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ পৰমুখা পেশী। 9 নম্বৰ, যাৰ সকলো বস্তু অতাকৈ আছে তাক খালী ঠাই বোলে ক আততায়ী, খ অনেক, গ উভৈনদী, ঘ আতন্তীয়াৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ আতন্তীয়াৰ। 10 নম্বৰ, একে অৰ্থ প্ৰকাশ কৰিব পৰা শব্দবোৰকে খালী ঠাই শব্দ বোলে ক প্ৰতিশব্দ, খ অনুৰূপ শব্দ, গ অনুকাৰ শব্দ, ঘ তৎসম শব্দ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক প্ৰতিশব্দ। 11 নম্বৰ, সতৰু হলা মানে ক শাস্তি দিয়া, খ আখৈ পোৱা, গ লাজ অনুভৱ কৰা, ঘ শত্ৰুতা কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ শত্ৰুতা কৰা। 12 নম্বৰ, মাহিলী শব্দটোৰ শুদ্ধ ৰূপ কি? ইয়াত 4টা অপশ্যন দিয়া আছে, ইয়াত কোনটো বানান শুদ্ধ চাই লওক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ মত আকাৰে মা, হত হস্যইকাৰে হি, লত হস্যইকাৰে লি, মাহিলী। 13 নম্বৰ, কলা মানে ক কাণেৰে নুশুনা, খ কৃষ্ণ বৰ্ণ, গ শুনা ইন্দ্ৰিয়, ঘ কাণি তিৰোতা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ কৃষ্ণ বৰ্ণ। 14 নম্বৰ, আধানাৰ্জী শব্দৰ অৰ্থ
ক পাবলৈ নোহোৱা খ অচিনাকি গ আধা হানি হোৱা ঘ আচহুৱা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ আধা হানি হোৱা 15 নম্বৰ অতা শব্দৰ অৰ্থযোৰা টানকৈ বন্ধা তেন্তে অতা শব্দৰ অৰ্থ কি ক অজাতি খ পৰিষ্কাৰ কৰা গ আটা ঘ অন্যায় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ পৰিষ্কাৰ কৰা আজিলৈ ভিডিঅ'টো ইমানেই ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাবচোন ধন্যবাদ